প্ৰাথমিক শিক্ষক সন্মিলনী পঞ্চদশ বাৰ্ষিক অধিৱেশন আৰু আজি অধিৱেশনৰ ইতিমধ্যে প্ৰথমৰ কাৰ্যসূচী আৰম্ভ হৈছে আৰু ইতিমধ্যে মুকলি হ'ব আৰম্ভ হৈছে আৰু ইয়াৰ পিছতে প্ৰতিনিধি সভা আৰু বিষয় বাছনি সভা হ'ব আৰু বিষয় বাছনি সভাত আমি আগত দিনত কেনেধৰণৰ কাৰ্যসূচী গ্ৰহণ কৰিম নিশ্চয় বিস্তৃতভাৱে ইয়াতে আলোচনা কৰা হ'ব। আপোনালোকে জ্ঞাত যে ইতিমধ্যে অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনীয়ে মুখ্য 5টামান দাবীৰ ওপৰত ইতিমধ্যে আমি কিছু আন্দোলন কাৰ্যসূচী ঘোষণা কৰিছিলোঁ, আন্দোলন কৰি আহিছিলোঁ আৰু ইতিমধ্যে আমাৰ কিছু দফা চৰকাৰে যদিও তেওঁলোকে পালন কৰিম বুলি আমাক ঘোষণা কৰিছে, আজিলৈকে কোনো ধৰণৰ তাৰ ব্যৱস্থা গ্ৰহণ কৰা নাই। বিশেষকৈ প্ৰধান শিক্ষকৰ পদৰ ক্ষেত্ৰত যোৱা জুলাই মাহতে তেওঁলোকে কেবিনেটে সিদ্ধান্ত গ্ৰহণ কৰা বুলি ইতিমধ্যে প্ৰচাৰ মাধ্যমৰ যোগে জানিব পাৰিছো আৰু কেবিনেটত এই সিদ্ধান্ত গ্ৰহণ কৰিছে যে অসমৰ প্ৰাথমিক বিদ্যালয়সমূহত প্ৰধান শিক্ষকৰ পদ প্ৰদান কৰা হ'ব। কিন্তু আমি এতিয়ালৈকে গম পাইছো যে এতিয়ালৈকে যিহেতু ৰাজপত্ৰ কোনো প্ৰকাশ কৰা হোৱা নাই আৰু সেই একেটা কথাৰ ওপৰতে যোৱা কেইদিনমান আগতে শিক্ষামন্ত্ৰী ডাঙৰীয়াই কৈছে যে যিবিলাক বিদ্যালয়ত 100জন বা 150জন ছাত্ৰ ছাত্ৰী থাকে সেইসমূহ বিদ্যালয়তে প্ৰধান শিক্ষকৰ পদ সৃষ্টি কৰা হ'ব বুলি কৈছে। আচলতে আমি খুব হাস্যকৰ বুলি অনুভৱ কৰিছো যে সংখ্যা ভিত্তিত ক'ৰবাত কিবা প্ৰধান শিক্ষক দিব পাৰে নেকি। গতিকে সেইকাৰণে অসম চৰকাৰলৈ আমি আহ্বান জনাইছো যে তেওঁলোকে স্থিতি স্পষ্ট কৰক আৰু অতি সোনকালে তেওঁলোকে জুলাই মাহৰ ভিতৰত যদিহে প্ৰধান শিক্ষকৰ পদ সৃষ্টি নকৰে তেতিয়াহ'লে আগষ্ট মাহৰ পৰা আমি ধাৰাবাহিক আন্দোলনৰ কাৰ্যসূচী ঘোষণা কৰিম। এতিয়া শিক্ষা হেতু এপৰ কথা আহিছে যে শিক্ষা হেতু এপৰ জৰিয়তে আমাৰ শিক্ষক শিক্ষয়িত্ৰীৰ উপস্থিতিকে আদি কৰি বিদ্যালয়ৰ বহু তথ্য পাতি শিক্ষা হেতু এপত তেওঁলোকে অন্তৰ্ভুক্ত কৰাৰ কথা কৈছে আৰু তাৰ জৰিয়তে আমাৰ শিক্ষক শিক্ষয়িত্ৰীৰ উপস্থিতি নিৰীক্ষণৰ কথা কৈছে। কিন্তু আচৰিত কথা যে শিক্ষা হেতু এপৰ নামত এপটোক আমি কোনো বিৰোধিতা কৰা নাই। শিক্ষা হেতু এপক অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনীয়ে আমি স্বাগতম জনাইছো। কিন্তু শিক্ষা হেতু এপৰ নামত বিদ্যালয়সমূহত যিটো টেবলেট প্ৰদান কৰা হৈছে এই টেবলেটটোৱে আমাৰ বিভিন্ন অঞ্চলত হয় নেটৰ অভাৱতে হওক বা টেবলেটটোৰ একেবাৰে নিম্নমানৰে হওক বা আমাৰ চাৰ্ভাৰ ডাউনৰ কাৰণে হওক যে বিদ্যালয়ত যেতিয়া শিক্ষক শিক্ষয়িত্ৰী গৈ পায় তেতিয়া তেওঁলোকে সময়ত উপস্থিতি দিব নোৱাৰে আৰু ইতিমধ্যে অসমৰ শিক্ষামন্ত্ৰী ডাঙৰীয়া আৰু অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই এনেধৰণে ঘোষণা কৰিছে যে একাংশ শিক্ষক শিক্ষয়িত্ৰী পলমকৈ বিদ্যালয়লৈ যায় আৰু সোনকালে বিদ্যালয়ৰ পৰা আহে। আমি তেখেতলৈ আহ্বান জনাইছো তেওঁ এনেকুৱা ধৰণৰ তেওঁলোকে আমাক স্পষ্ট হেৰি দিয়ক, ইনকাৰীত যাওক, গৈ পেলাই আমাক তাৰ নিদৰ্শন দিয়ক যে এইজন শিক্ষক পলমকৈ আহিছে, এইজন শিক্ষক সোনকালে গুচি গৈছে, তেওঁৰ ওপৰত একশ্যন লওক। আমি অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনী কেতিয়াও তেওঁলোকক কোৱা নাই যে তেনেধৰণৰ শিক্ষক শিক্ষয়িত্ৰীক তেওঁলোকক আমি বচাবৰ কাৰণে আমি কেতিয়াও আগবাঢ়ি নাযাওঁ। কিন্তু মুখ্যমন্ত্ৰী ডাঙৰীয়াই যেনেধৰণৰ ভাষ্য ৰাখিছে তেওঁলোকে সতৰ্ক হওক যে আমাক তেওঁলোকে কৈছে যে ইতিমধ্যে তেওঁলোকে শিক্ষা হেতু এপৰ আলম লৈ তেওঁলোকে এনেধৰণৰ বক্তব্য প্ৰদান কৰিছে মুখ্যমন্ত্ৰী ডাঙৰীয়াই কেইদিনমান আগতে যে আমাৰ একাংশ শিক্ষক শিক্ষয়িত্ৰীয়ে তেখেতসকলক তেখেতৰ দলক যোৱা লোকসভা নিৰ্বাচনত ভোট প্ৰদান কৰা নাই। কি হাস্যকৰ কথা। তেওঁ এজন অসমৰ মালিক, যিটো গোপনীয়, য'ত এটা ভোট প্ৰদান কৰাৰ ক্ষেত্ৰত যিসকল ব্যক্তি তাত ভোট প্ৰদানৰ ক্ষেত্ৰত ডিউটিত থাকে তেওঁলোকৰ কিবা কাৰণত যদি সেই ভোটৰ ক্ষেত্ৰত কোনোবাই কিবা তথ্য গম পায় তেতিয়াহ'লে সেইজন ব্যক্তিৰ ওপৰত কিন্তু একশ্যন লোৱা হয়। কিন্তু অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই কেনেকৈ জানিব পাৰিলে যে 30% শিক্ষক শিক্ষয়িত্ৰীয়ে ভোট প্ৰদান কৰা নাই? এইটো আচৰিত কথা আৰু অসমৰ এগৰাকী মুখ্যমন্ত্ৰীৰ মুখত এনেধৰণৰ বক্তব্য প্ৰদান নকৰিবৰ কাৰণে আমি তেখেতলৈ আহ্বান ৰাখিছো। দ্বিতীয় কথা হ'ল আমি দেখিছো যে এতিয়া আমি সদায় আহ্বান জনাইছো যে অসমৰ শিক্ষা ব্যৱস্থা উন্নত কৰিব লাগে। তেওঁলোকৰ যিখিনি দুৰ্বলতা যে আজিৰ তাৰিখত পৰীক্ষা হৈ গ'ল জুনৰ 18 তাৰিখৰ পৰা তেওঁলোকে ছাত্ৰ ছাত্ৰীৰ হাতত অভ্যাসন বহি তুলি দিব পৰা নাই। আজি ছাত্ৰ ছাত্ৰীৰ হাতত সম্পূৰ্ণ কিতাপ উঠাই দিব পৰা নাই। তেওঁলোকে যিটো ফ্ৰী টেক্সট বুকৰ কথা কৈছে, যিটো RT এক্টে কৈছে যে সম্পূৰ্ণ বিনামূলীয়া যিহেতু পাঠ্যপুথি যোগান ধৰিব লাগে, আজিৰ তাৰিখলৈকে তেওঁলোকে বিদ্যালয়সমূহত সম্পূৰ্ণ পাঠ্যপুথি যোগান ধৰিব পৰা নাই। আমি বিভিন্ন মহকুমাৰ পোৱা তথ্য অনুযায়ী হয়তো লেটেষ্ট জুনৰ শেষৰ পিনে শিক্ষা হেতু এপৰ পৰ্টেলত যিবিলাকে পাঠ্যপুথি পোৱা নাই ঠিক তেনেধৰণে তেওঁলোকে অন্তৰ্ভুক্ত কৰাৰ কথা কৈছে আৰু কিছু বিদ্যালয়ত মাতি নি পেলাই পাঠ্যপুথি যোগান ধৰাৰ কথা আমি জানিব পাৰিছো। হয় ছাৰবেদসকল, ৰাজ্যৰ সদৌ অসম প্ৰাথমিক শিক্ষক সন্মিলনীয়ে মুখ্য 5টা দাবী পূৰণ কৰাৰ বাবে ৰাজ্য চৰকাৰক বিভিন্ন সময়ত আহ্বান জনাই আহিছে আৰু ৰাজ্য চৰকাৰেও এই দাবীসমূহ পূৰণ কৰাৰ ওপৰত বিভিন্ন সময়ত সঁহাৰি জনাই আহিছে যদিও আজিলৈকে সেই দাবীসমূহ পূৰণ কৰাৰ ক্ষেত্ৰত কোনো বিহিত ব্যৱস্থা গ্ৰহণ কৰা নাই। বিশেষকৈ যোৱা জুলাই মাহত
নিম্ন প্ৰাথমিক বিদ্যালয়ত প্ৰধান শিক্ষকৰ পদ সৃষ্টি কৰাৰ ওপৰত অসম চৰকাৰে কেবিনেট সিদ্ধান্ত গ্ৰহণ কৰিছিল। যদিও কেবিনেট সিদ্ধান্ত গ্ৰহণ কৰিছিল, আজিলৈকে সেই সিদ্ধান্ত কাৰ্যকৰী নহ'ল। আৰু এই সন্দৰ্ভত প্ৰাথমিক শিক্ষক সন্মিলনীৰ স্পষ্ট মত যে বিনা চৰ্তে ৰাজ্যৰ প্ৰতিখন নিম্ন প্ৰাথমিক বিদ্যালয়তে প্ৰধান শিক্ষকৰ পদ সৃষ্টি কৰিব লাগে আৰু জ্যেষ্ঠতাৰ ভিত্তিত সেই পদসমূহ পূৰণ কৰিব লাগে। অন্যথা আগন্তুক আগষ্ট মাহৰ পৰা প্ৰাথমিক শিক্ষক সন্মিলনীয়ে ধাৰাবাহিক আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰিব বুলি জানিবলৈ দিছে। আনহাতে ৰাজ্যৰ শিক্ষামন্ত্ৰী ডাঙৰীয়াই শিক্ষা হেতু এপছৰ ওপৰত গ্ৰহণ কৰিছে এটা কঠোৰ সিদ্ধান্ত। এয়া শিক্ষামন্ত্ৰী ডাঙৰীয়াৰ ভাষ্যৰ পৰা আপোনালোকে জানি লওক। শিক্ষা হেতুত প্ৰায় 4,000 শিক্ষক আছে, যিসকলে মই একজেক্ট ফিগাৰটো নাজানো, তেওঁলোকে এনৰোল হোৱাৰ পাছত এদিনো এটেণ্ডেঞ্চ দিয়া নাই। গতিকে সেইটো মই ডিপাৰ্টমেণ্টক এটা তদন্ত কৰিব গৈছোঁ, তেওঁলোক কৰ্মৰত হয় নে নহয়। যদি কৰ্মৰত নহয়, তেওঁলোকৰ এদিনো এটেণ্ডেঞ্চ মই দেখা নাই। গতিকে সেইটো বিহিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ মই নিৰ্দেশ দিওঁ। চব এবাৰো দিব পৰা নাই, এবাৰো যদি দিব পৰা নাই, তেতিয়াহ'লে তাত আমি যিসকলে 1% এটেণ্ডেঞ্চো দিছে, আমি তেওঁলোককতো কুৱেশ্যন কৰা নাই। যিসকলে 0 এটেণ্ডেঞ্চ, তেওঁলোকক আমি কুৱেশ্যনটো কৰিছোঁ। যিসকল অফিচিয়েলি ডেপুটেশ্যনত আছে, তো তেওঁলোকতো এবচেণ্ট থাকিব, আমি সেইখিনি চেক কৰি ল'ম। মই ডিপাৰ্টমেণ্টক এইটো তদন্ত কৰিব দিছোঁ যে হোৱাই দে আৰ এবচেণ্ট, দেয়াৰ এটেণ্ডেঞ্চ ইজ 0। একেবাৰে এবাৰো দিয়া নাই এটেণ্ডেঞ্চ। মই সেইটোহে এই মুহূৰ্তত তদন্ত কৰিছোঁ। 0 এটেণ্ডেঞ্চখিনি এনকুৱাৰী হোৱাৰ পাছত, তাৰ পাছত আমি ক্ৰমান্বয়ে যিসকল বিল' 10%, বিল' 20%, আমি এনেকৈ গৈ থাকিম। এভাৰেজ 75% শিক্ষকে সুন্দৰভাৱে শিক্ষা হেতুত তেওঁলোকৰ এটেণ্ডেঞ্চ দি আছে, নিয়মিতভাৱে তেওঁলোকে বিদ্যালয়লৈ আহি আছে। 15 to 20% শিক্ষক তেওঁলোক ইৰেগুলাৰ, আৰু সেই ইৰেগুলাৰৰ ভিতৰত একাংশ আছে তেওঁলোকৰ 0 এটেণ্ডেঞ্চ, সেইখিনি আমি এনকুৱাৰী কৰিছোঁ। গতিকে ছাৰ বাইদেউসকল, ৰাজ্যৰ শিক্ষামন্ত্ৰী ডাঙৰীয়াৰ মন্তব্যৰ পৰা আপোনালোকে নিশ্চয় জানিব পাৰিলে যে ৰাজ্যৰ 4,907গৰাকী শিক্ষক কৰ্মচাৰীয়ে দীৰ্ঘদিন ধৰি শিক্ষা হেতু এপছত উপস্থিতি দিয়া নাছিল, যাৰ কাৰণে শিক্ষা বিভাগে এই শিক্ষক কৰ্মচাৰীসকলৰ দৰমহা বন্ধ কৰাৰ ওপৰত কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিছে। অৰ্থাৎ এইসকল শিক্ষকৰ দৰমহা বন্ধ কৰি দিছে। গতিকে ছাৰ বাইদেউসকল, এইকেইটাই আছিল ৰাজ্যৰ শিক্ষক কৰ্মচাৰীসকলৰ বাবে থকা আজিৰ গুৰুত্বপূৰ্ণ খবৰ। আশা কৰিছোঁ লগৰ বন্ধুবৰ্গক আজিৰ এই ভিডিঅ'টো শ্বেয়াৰ কৰি গুৰুত্বপূৰ্ণ খবৰকেইটা জনাই দিব, আৰু নতুনকৈ অহা ছাৰ বাইদেউসকলে পৰৱৰ্তী সময়ত ৰাজ্যৰ শিক্ষক কৰ্মচাৰীসকলৰ বিভিন্ন খবৰসমূহ পোনপ্ৰথমে পাবলৈ অনুগ্ৰহ কৰি আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। গতিকে আজিৰ ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিলোঁ। ধন্যবাদ। জয় আই অসম।